ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক যে নেগেটিভ ভাৰ্সেস এফাৰ্মেটিভ চেপ্টাৰটো কিন্তু ক্লাস 9 ৰ পৰা 12 লৈকে আহে এটো তোমালোকে ভালকে চাই লব লাগিব যে নেগেটিভ বুলি ক'লে আমি সাধাৰণতে একেবাৰে যি সৰু সৰু ছাত্ৰীসকলৰ মাজত আহে বুলি আমি অনুমান কৰো কিন্তু আসলতে তেনেকুৱা নহয় যে এটো চেপ্টাৰ তোমালোকৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম আৰু লগতে ক্লাস 5 ৰ পৰা ধৰিছো মই 5 ৰ পৰা ধৰিছো 12 লৈকে আহিব আজি আমাৰ আলোচনাৰ বিষয় হ'ব নেগেটিভ ভাৰ্সেস এফাৰ্মেটিভ অৰ্থাৎ আমি এই কাৰণে তোমালোকক এই ধৰণে কৈছো যে নেগেটিভৰ পৰা আমাৰ এফাৰ্মেটিভলৈ কৰিবলৈ আহে আৰু এফাৰ্মেটিভৰ পৰা নেগেটিভলৈ কৰিবলৈ আহে গতিকে আজি তোমালোকক মই ইয়াৰ বিভিন্ন ধৰণৰ ৰুল বিলাক মই তোমালোকক বুজাই দিম আৰু তোমালোকে খুব সহজ ভাষাত বুজি ল'ব পাৰিবা এতিয়া আমি তোমালোকক নেগেটিভৰ এটা সংজ্ঞা দিবলৈ বিচাৰিছো নেগেটিভ মানে সাধাৰণতে কি নেগেটিভ সেন্টেন্স হল এনেকুৱা এটা বাক্য যিয়ে কোনো কাম নহয় কিবা এটা আৰু নাই বা কোনো বিষয় কোনো বিশেষ গুণৰ অধিকাৰী নহয় সেইটোকে সূচায় বেছিভাগ পৰিস্থিতিতে ইয়াক সহজে চিনাক্ত কৰিব পাৰি not no nobody nothing nowhere no one none আদিৰ দ্বাৰা আমি কিন্তু চিনাকি কৰিব পাৰো গতিকে মই নিয়ম তোমালোকক এক নম্বৰ নিয়ম বুজাব বিচাৰিছো এক নম্বৰ নিয়মটো চোৱা সাধাৰণতে বাক্যত থকা অক্সিলাৰীৰ পিছত নট লগাই বাক্য নেগেটিভ কৰিব পাৰি এতিয়া আমি এটা তোমালোকক মই কৰি দেখাই আছো এটা মই তোমালোকক কৰি দেখাইছো এতিয়া এটা কৰি দেখাই আছো যে he is a student মই এটা একদম সিম্পল এটা বাক্য লিখিছো যে he is not a student গতিকে একেবাৰে সহজ কথা he is not a student অৰ্থাৎ অক্সিলাৰী ভাৰ্বটোৰ পিছত আমি নটটো লগাই পেলাই কি কৰিব পাৰো নেগেটিভ কৰিব পাৰো এটো একদম সহজ কথা এটো ক্লাস 5 6 মানৰ পৰ্যায়ত আহে কিন্তু আসলতে 11 12 9 10 এইবিলাকত কিন্তু নাহে তোমালোকৰ টেষ্ট পেপাৰ বিলাকতো কিন্তু মই ভালে এনে ধৰণৰ প্ৰশ্ন মই পাইছো যে লখিমপুৰ টেষ্ট পেপাৰ দুইখনতে আহিছে আসলতে এটো মই এতিয়া পিছলৈ গৈছো পিছৰ নিয়মটো সাধাৰণতে বাক্যত থকা অক্সিলাৰীৰ পিছত নট লগাই নেগেটিভ কৰিব পাৰি কিন্তু এনে কিছুমান বাক্য আছে যত নেকি তোমালোকৰ কি নাথাকিব অক্সিলাৰী ভাব নাথাকিব তেতিয়া আমি কি কৰিম ইয়াতে আমি মনত ৰখাত দিছো যদি অক্সিলাৰী ভাব নাথাকে তেতিয়া হলে আমি ডু ডিড ডাজ এই অক্সিলাৰী ভাব কেইটাৰ আমি সহায় লৈ পেলাই অৰ্থাৎ হেল্পিং ভাব কেইটাৰ সহায় লৈ পেলাই আমি নেগেটিভ কৰিব পাৰো এতিয়া মই এটা উদাহৰণ দিছো যে he saw a bird he saw a bird এই বাক্যখানিত এটো এটা ভাৰ্বটো টু আছে গতিকে ভাৰ্ব টু থাকিলে অৰ্থাৎ যদি ভাৰ্ব যদি 1 থাকে তেতিয়া হলে আমি do not plus verb 1 আৰু verb 2 থাকিলে did not plus verb 1 আৰু ভাৰ্বত যদি s থাকে তেতিয়া হলে আমি does not plus verb 1 এতিয়া আমাৰ verb 2 আছে গতিকে verb 2 থাকিলে আমি ইয়াৰ এনসাৰটো কি হ'ব যে he did not see a bird এনে ধৰণে আমি কামটো কৰিব লাগিব এতিয়া আমি যদি আৰু এটা উদাহৰণ দিবলৈ যাওঁ তেতিয়া হলে মই দেখা দিছো যে she makes a plan she makes a plan এতিয়া she does not make a plan এটা তেনেকুৱা ধৰণৰ হ'ব এতিয়া আমি ভাৰ্বত s থাকিলে কি কৰিব লাগিব does not লগাব লাগিব আৰু এটা উদাহৰণ দিছো মই যে they play a game they play a game ইয়াক যদি আমি উত্তৰটো কৰিবলৈ যাওঁ তেতিয়া হলে they do not play a game এই ধৰণৰ হ'ব
গতিকে আমাৰ 2 নম্বৰ নিয়মটো তোমালোকক বুজাই দিলো এতিয়া মই 3 নম্বৰ নিয়মটো বুজাবলৈ গৈ আছো যে যিবোৰ চিৰন্তন সত্য বাক্য আছে যিবিলাক চিৰন্তন সত্য বাক্য আছে সেইবিলাকক কিন্তু আমি নেগেটিভ কৰিবলৈ যাওঁতে সাধাৰণতে আমাৰ যে বাক্যশাৰী যিটো অবজেক্ট আছে সেই অবজেক্টটোৰ কিন্তু বিপৰীত শব্দটো লিখিহে আমি নেগেটিভ কৰিব পাৰিম অৰ্থাৎ এইটো নিয়মৰ পৰা কিন্তু ক্লাছ 9 10 11 12 আৰু সকলোবিলাক কম্পিটিটিভ এক্সামিনেশ্যনত আহিব সেইকাৰণে তোমালোকে এইখিনিৰ পৰা কিন্তু ভালকে গুৰুত্ব দিব লাগিব ধৰি ললো মই man is mortal ইয়াক যদি আমি নেগেটিভ কৰিবলৈ যাওঁ কাৰণ ইয়াকটো আমি কেতিয়াও মানুহ অমৰণশীল বুলি ক'ব নোৱাৰিম সেইকাৰণে আমি মানুহ মৰণশীল বুলি ক'বলৈ যাওঁতে ইয়াক নেগেটিভ কৰিবলৈ যাওঁতে man is not immortal এই তেনেকুৱা ধৰণৰ হ'ব man is not immortal অৰ্থাৎ আমি নেগেটিভ কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব যে অবজেক্টটোৰ বিপৰীত শব্দ লিখিব লাগিব ঠিক তেনেধৰণে milk is white তেতিয়া হলে কি হ'ব milk is not black এনেকুৱা ধৰণৰ হ'ব ইয়াৰ পিছত আমি পিছৰ নিয়মটোলৈ যাব বিচাৰিছো যে যদি আমাৰ বাক্যশাৰী ইয়াৰ পিছৰ নিয়মটো হৈছে যিবোৰ বাক্য এভৰিবডি আৰম্ভ হৈ এডমিনক মেইন ভাৰ্ব হিচাপে আমি পাওঁ সেইবিলাক বাক্যক আমি নেগেটিভ কৰিবলৈ যাওঁতে নোবডি আৰম্ভ কৰি এডমিনৰ ঠাইত কেন দিনে টো লগাই পেলাই আমি নেগেটিভ কৰিব পাৰো এতিয়া ধৰি ললো এভৰিবডি এডমিট that he is a best boy nobody can এখিনি can টো লগালে বেছি ভাল হ'ব nobody can deny that he is the best boy গতিকে আমি এটা পিছলৈ যাব বিচাৰিছো বেছি সময় থাকিব নালাগে অলপ সময় থকা যেহেতু নেকি আমি এইখিনি নিয়মখিনি আমি আগতেকে লিখি লৈছো যাতে আমি সময় তোমালোকক ওয়েষ্ট কৰিব বিচৰা নাই সেইকাৰণে আমি তাৰ পিছৰ নিয়মটো হৈছে কি যদি বাক্যত as soon as এৰে আৰম্ভ হয় তেতিয়া আমি নেগেটিভ কৰিবলৈ যাওঁতে no sooner did plus subject plus then লগাই আমি নেগেটিভ কৰিব পাৰো আসলতে এই যে আমাৰ as soon as টো কিন্তু কেতিয়াবা মাজলৈ থাকিব পাৰে এতিয়া মই এটা উদাহৰণ দিছো যে as soon as I arrive every student stand up এতিয়া এইটো বাক্য মই লেখা দেখা দিছো যে ইয়াৰ নেগেটিভটো হ'ব no sooner did I arrive then every student stand up অৰ্থাৎ মই তোমালোকক এটা কথা কৈছো যেনেকৈ আমি নেগেটিভ কৰিলে আমি নো টো লওঁতে ইয়াতে আমি ডিড অক্সিলাৰি লওঁতে তাৰ পিছৰ ফালে কি হৈ যায় মেইন ভাৰ্বটো 1 হয় ইয়াতো কিন্তু তোমালোকে হেতু কৰিব লাগিব গতিকে as soon as I arrive every student stand up মই আহি পোৱাৰ লগে লগে সকলো ষ্টুডেন্টে থিয় হৈ দিছিলে অৰ্থাৎ মই আহিবলৈ নেপালটোৱে যে সকলোবিলাক ষ্টুডেন্ট থিয় হৈ দিছিলে অৰ্থাৎ আমি এনে ধৰণে নেগেটিভ কৰিলো যে এই যে আমি নেগেটিভ কৰিলো এই নেগেটিভ কৰোতে কিন্তু ইয়াতে কোনো ধৰণৰ মিনিং চেঞ্জ হোৱা নাই ইয়াৰ পিছলৈ গুছি গলো যে সুপাৰলেটিভ ডিগ্ৰী বাক্য যদি আমি পাই যাওঁ তেতিয়া তাক আমি পজিটিভ ডিগ্ৰীলৈ পৰিৱৰ্তন কৰি পেলাই আমি কি কৰিব পাৰিম নেগেটিভ কৰিব পাৰিম ইয়াৰ উপৰি আসলতে যিবিলাক আমাৰ simple সেন্টেন্সৰ পজিটিভ ডিগ্ৰী আছে তাক আমি simple সেন্টেন্সৰ কম্পাৰেটিভ ডিগ্ৰী লৈ আমি পৰিৱৰ্তন কৰি পেলাই আমি নেগেটিভ কৰিব পাৰো মই এটা দুটা উদাহৰণ দি বুজাই দিব বিচাৰিছো হেতু এক নম্বৰ হৈছে কি
he is the best boy in our class. এইটো আমাৰ সুপাৰলেটিভ ডিগ্ৰী বাক্য। ইয়াক যদি আমি নেগেটিভ কৰিবলৈ যাওঁ তেতিয়াহলে আমি পজিটিভ ডিগ্ৰীলৈ নিব লাগিব। পজিটিভ ডিগ্ৰী আমি পঢ়াওঁতে তোমালোকক কৈ থৈছিলো যে no other boy in our class is as good as he. এই ধৰণে আমি কিন্তু নেগেটিভ কৰিব পাৰো। তাৰ পিছত যদি আমি সিম্পল বাক্য এটা লবলৈ যাওঁ, সিম্পল পজিটিভ ডিগ্ৰী বাক্য এটা লবলৈ যাওঁ যে he is as tall as I. এতিয়া ইয়াৰ যদি আমি উত্তৰটো কৰিবলৈ যাওঁ তেতিয়াহলে আমাৰ কি হ'ব? he is not taller, he is not taller than I. এই ধৰণৰ হ'ব। এতিয়া যে আমি পিছৰ অংশত যাব বিচাৰিছো, পিছৰ নিয়মটো যিবিলাক বাক্য হৈৰে আৰম্ভ হয় সেই বাক্যবিলাক আমি দেয়াৰে আৰম্ভ কৰি উইদাউট লগাই আমি নেগেটিভ কৰিব পাৰো। এটা উদাহৰণ দিছো, where there is smoke there is fire. যতেই ধোঁৱা ততেই জুই। গতিকে আমি যদি ইয়াক নেগেটিভ কৰিবলৈ যাওঁ there is no smoke, there is no smoke without fire. হেতু হৈ গল। গতিকে নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া তোমালোকক মই ইয়াৰ পিছৰ নিয়মটো ক'ব বিচাৰিছো। ইয়াৰ পিছৰ নিয়মটো হৈছে কি, যদি বাক্য অনলিৰে আৰম্ভ হয় তেতিয়া আমি নেগেটিভ কৰিবলৈ যাওঁতে নন বাট লগাই নেগেটিভ কৰিব পাৰো। তেতিয়া আমি বাক্যত নান বাট লগাই কি কৰিব পাৰো? নেগেটিভ কৰিব পাৰো। এটা মই উদাহৰণ দি দিছো যে only Rita can do this. Only Rita can do this. ইয়াত আমি নেগেটিভ কৰিবলৈ যাওঁতে যে none but Rita can do this. একেবাৰে ইজি এইবিলাক। গতিকে আমি যে অনলি ঠাইত নান বাট লগাই দিলো, আমাৰ কামটো হৈ গল। যে গতিকে ইয়াৰ পিছত মই তোমালোকক কেইটামান ছাত্ৰ ছাত্ৰীসকল যে তোমালোকক মই কেইটামান এক্সাৰসাইজ দিছো নেগেটিভ কৰিবৰ কাৰণে। যে যদি তোমালোকে পাৰা সেইকেইটা এক্সাৰসাইজ কৰি মোক কমেন্ট বক্সত জনাই দিবা। যে এইকেইটা হৈছে every rose has a thorn। ইয়াক আমি যদি নেগেটিভ কৰিবলৈ যাওঁ তেতিয়াহলে যে no rose, there is no rose without thorn। এনেকে ধৰণৰ হ'ব। যে everybody must admit that I am right। হেতু মই এনেকুৱা ধৰণৰ এটা কৈয়ে থৈছো। I saw only hawks and ducks in the bag, only a brave soldier can act thus। গতিকে এইকেইটা মই তোমালোকক দিছো, এক্সাৰসাইজ দিছো, তোমালোকে এইকেইটা কৰি চাবা। আৰু যদি তোমালোকে নোৱাৰা তেতিয়াহলে কমেন্ট বক্সত দিবা। ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এই যে মই যেটো তোমালোকক বুজালো এই নোটটোৰ পিডিএফটো পাবৰ কাৰণে তোমালোকক মই এইটো স্ক্যানাৰটো দি দিছো, আৰু এই স্ক্যানাৰটো কৰি পেলাই তোমালোকে পিডিএফটো পাব পাৰিবা। গতিকে আজিলে সামৰিছো। নিশ্চয় চাগে তোমালোকে বুজি পাইছা। ধন্যবাদ।